Good morning everyone, welcome to my vlog. Aru aji mur second day hoy vlog korar. So aji Sunday morning. Agote Sunday morning bulile mane Sunday bulile bahut beshi bhal lagisile agote jete moi job koriছিলো. Aji Sunday Monday eke hoy kintu aji Sunday to mur karone special kionu moi logot mur baby ase. Aru kintu baby mon to aji alop beya. Kiyo beya? কালি আমার প্ল্যানিং হৈছিল যে আমি আজি সুইমিং পুলত যাম কিন্তু আজি আমার সুইমিং পুলত যোৱাটো সাগে নহব সেই কাৰণে বেবিৰ মনটো বহুত বেছি বেয়া চাও যদি কিবা ম্যানেজ কৰিব পাৰো যদি কেনো এতিয়া আমি ব্ৰেকফাষ্ট কৰিম ব্ৰেকফাষ্ট কৰাৰ পাছত আকৌ সালন যাব লগা আছে তাৰ পিছত মোক আজি আৰু ব্ৰাইডাল মেকআপ আছে কিন্তু তাই একদম বুজিয়ে পোৱা নাই নহয় তাইৰ বুলে সুইমিং পুলত যাবই লাগে সেই কাৰণে চাও আমি কি কৰো ঠিক আছে লগত থাকিবা আৰু আজি দিনটো কেনেকৈ আমি স্পেন্ড কৰো তেনেকৈ চাই থাকক আমাৰ লগত থাকক আৰু মই বিছনাটো সিজিল কৰি আছিলো আৰু জানেনে কিছু ইমান লেতেৰা কৰে বেড কভাৰ মানে এদিন পাছে পাছে মোৰ ধুব লাগে ইমান লেতেৰা কৰে বেড কভাৰ বহুত লেতেৰা যা আপোনালোকৰ বাৰু এনেকুৱা চাইছে মই ঠিক কৰিব নিদিয়ে এনে উঠি কিবা কিবি ইমান দুষ্ট হৈছে নহয় কৃষু আপোনালোকৰ ভিডিঅ এনেকৈ কৰে নে প্ৰব্লেমবোৰ এনেকৈ কৰে নে বাৰু মোকতো কি বহুত প্ৰব্লেম দিয়ে বহুত বেছি চলো মন খাবে চলো চলো একটু খাবে এই যে একটু খাবে ঠিক আছে আমি আজকে তোমাকে রাখাল রাজা গল্প শোনাবো রাখাল রাজা গল্প শুনো না তোমার ফেভারিট রাখাল রাজা গল্প চলো 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 রাখাল রাজা একটা রাখাল রাজা ছিল আর একটা বাঘ ছিল চলো তার খাব কলে তার মানে মাথা গরম খাব তার একেবারে মন নকৰে একেবারে খাব মন নকৰে মানে কিমান যে বুজাব লাগে কেতিয়াবা ষ্টৰী কেতিয়াবা মোবাইল কেতিয়াবা কি ইমান প্ৰবলেম কৰে হি খোৱাৰ টাইমত কিবাকে ললো এটা নাজানো খাবনে নাই তথাপি লৈ গলো এতিয়া চাগে আজি চাগে মোবাইল আজি চাগে তাৰ ষ্টৰী নালাগে কোনদিনা তাৰ ষ্টৰী কোনদিনা তাৰ গান কোনদিনা তাৰ আকৌ মোবাইলটো বহুত বেছি মানে নিদিও তেনেকে মোবাইল কিয়নো মোবাইলত কিছুমান মানে ভিডিঅ'ছবোৰ চাই তাৰ মানে ইমান বেছি মানে বেয়া বেয়া কথা শিকিছে নহয় সো মই মোবাইলটো বহুত দিন মানে এনেকৈ দিয়া নাছিলো ইউটিউবটো আনইনষ্টলও কৰিব নোৱাৰো কিবা আনইনষ্টল কৰিব কেনেকৈ যে ইনষ্টল কৰি লয় মানে কি কম আৰু ইন দ্য মিন টাইম সুদীপো আহি গ'ল সানডে স্পেচিয়েল বজাৰ কৰি মানে মাছ লৈ আহিছিলে দুটা ডিফাৰেণ্ট টাইপৰ মাছ সৰু মাছ ডাঙৰ মাছ সব আনিছে সুদীপে আৰু কি জানে সানডে আমিও যে সানডে হলে মানে নখবোৰ কাটিছিলো মনত আছে না আপোনালোকৰ বাৰু আপোনালোকে কাটিছিল নে সানডে হলে আৰু মই হেতু মানে মোৰ বাচ্চাৰ লগত আমি যোনটো কৰিছিল নহয় হেতু মই মনত কৰি মানে সেইবোৰ মোৰ বাচ্চাৰ লগত মই কৰিব ট্ৰাই কৰো যে মই মানে কাপোৰ পিন্ধা হৈ গৈছিলে সালন যাম বুলি কিন্তু অলপ টাইম মিলাই মই মানে তাৰ নেলছটো মই কাটিব পাৰো সো মই বিলক কাটিব দিব বিৰাট ভয় লাগে মানে মই সেইকাৰণে কিছু নেলছবোৰ কাটিলো আৰু আমি এতিয়া উলালো সালনলৈ আজি সানডে সেইকাৰণে অলপ সোনকালে গৈ আছো আৰু কিয়নো মোৰ ব্ৰাইডাল মেকআপ আছে মই কৈছো আপোনালোকক সো মোৰ আকৌ যাব লাগিব সেইকাৰণে লাঞ্চত আকৌ ঘৰত আহিম লাঞ্চ কৰি তেনেকৈ যাম আৰু এতিয়া আমি সালন বলক মোৰ লগত সালন বলক মানে সুদীপৰ অফিসটো শিফট কৰিব অলৰেডি পূজা হৈ গ'ল মই দেখুৱা হোৱা নাই আপোনালোকক আৰু আজি গোটেই বস্তুবোৰ শিফট কৰি আছে আৰু যোন মাৰ্কেটত মানাদা মাৰ্কেটতে মোৰ লগতে এতিয়া তাৰ চেম্বাৰটো হৈ যাব বহুত ইজি হৈ যাব সেইকাৰণে ৰিহাবাৰীত ইমান বছৰ তাৰ চেম্বাৰ ৰিহাবাৰীত আছিলে আৰু এতিয়া মানাদা মাৰ্কেটত শিফট কৰি আছে মই সালনত আহি পালোঁ অলপ টাইম থাকিম ইয়াতে আৰু যোনটো আজি মেকআপ আছিলে তাতে তেওঁলোকে ফোন কৰি ক'লে যে তেওঁলোকে ষ্টুডিঅ'তে আহিব সো মোৰ কাৰণে অলপ ইজি হৈ গ'ল কিয়নো ষ্টুডিঅ'ত আহিলে মেকআপবোৰ মোৰ বহুত বেছি ইজি হয় কিয়নো আমাৰ লাইট ছেটআপে হওক বা বহাৰ কাৰণে হওক ক্লায়েণ্টটো কমফৰ্টেবল ফিল কৰে ন আৰু আমিও কমফৰ্টেবল ফিল কৰোঁ আৰু ইমান বস্তু কেৰি কৰি লৈ যোৱাটো প্ৰব্লেম হয় আৰু তেওঁলোকে যেতিয়া ক্লায়েণ্টবোৰ আমাৰ ষ্টুডিঅ'ত আহে তেতিয়া আমাৰ কৰিব বহুত বেছি ইজি লাগে সো ঠিক আছে
আপোনালোকে চাই থাকক লগত থাকক আৰু মোৰ যোনটো চেনেল হয় নতুন চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব ঠিক আছে কিয়নো এতিয়া মই ব্যাক টু ব্যাক নতুন নতুন ভিডিওজ লৈ আহিম সেইকাৰণে আপোনালোকে লগত থাকিব আৰু ইয়া সুদীপ আহি গল আৰু কিয়নো সুদীপ পুৰা বিজি হৈ আছে আজি আৰু কিয়নো তাৰ মই কলোৱে চেম্বাৰটো শিফট কৰি আছে অলৰেডি সব বস্তু ওপৰত উঠাই আছে এতিয়া শিফট কৰাৰ পাছত মই আপোনালোকক দেখাম সুদীপৰ চেম্বাৰৰ গোটেইখিনি বস্তু শিফট হৈ গ'ল আৰু এতিয়া ইণ্টেৰিয়ৰ কৰা হোৱা নাই কেইমাহমান পাছত ইণ্টেৰিয়ৰটো কৰিব এতিয়া এই কেইদিন এনেকৈ বহিব তাত এয়া মই লাঞ্চৰ কাৰণে ঘৰত আহিলোঁ এতিয়া আৰু ঘৰত আহি কি চাওঁ জানেনে এয়া চাওক তাই পুৰা ৰেডি সুইমিং পুলত বোলে লৈ যাবই লাগিবই তাই লৈ যাব সো মই কৈছোঁ যে অনলি 10 মিনিটছৰ কাৰণে যাম আৰু তাই কৈছে নহয় 15 মিনিটছ তো আপোনালোকে চাই থাকিব যাতে তাই যাতে তাতে গৈ 15 20 নকৰে ঠিক আছে মই বলক সুইমিং পুলত এতিয়া যাব লাগিব মোৰ লগত আপোনালোকে বলক এয়া আমি সুইমিং পুলত আহিলোঁ মিহুহে তাতে আৰু কিশোৰ মনটো বেয়া কিশোৰ নামিব নোৱাৰে কিয়নো বহুত চৰ্দি লাগিছে কিশোৰ নেক্সট ডে আমি নামিম কিশোৰে কান্দি দিব প্লিজ সোনা বেবি আমরা নেক্সট নামবো ঠিক আছে তোমার সুইমিং পোস্টার আনবো তারপর আমরা নামবো প্লিজ কাটবে না প্লিজ কাটবে না মিহু এপিনে দৌৰি আছে এনজয় কৰি আছে আৰু কিশোৰ মনটো ইমান যে বেয়া হৈ গ'ল মইনো কি কৰিম কওকচোন কালি গোটেই ৰাতি শুব পৰা নাই জানেনে ইমুকা চৰ্দি নাকত ড্ৰপ দি আছো আমিও শুব পৰা নাই আৰু তাক মই কেনেকৈ এইটো চুইমিং পুলত নামিব দিওঁ কওকচোন বাৰু বাচ্চাবোৰ যে বুজি নাপায় এতিয়া তাক মই নানিলেও হয় কিন্তু সি কি কৰিল মিহুক দেখা পালে এনেকুৱা টিপ লৈ ৰেডি আৰু সিও গুচি আহিলে মানে বেচাৰা এনেকৈ বহি আছিলে মনটো মাৰি তাৰপিছত কিবাকে বুজালো আৰু সিও বুজি পালে লাঞ্চ কৰি ষ্টুডিঅ'লৈ গ'লো আৰু ষ্টুডিঅ'ত গৈ চাওঁ যে ব্ৰাইড অলৰেডি আহি পাইছে আৰু সুস্মিতাই ক্ৰিম্পলিং কৰি আছিলে আৰু আমি গোটেইখিনি কমপ্লিট কৰিলোঁ আজকে জয়িতা রেডি জয়িতা ফাইনাল লুক কেমন লাগছে বলো খুব খুব ভালো লাগছে বিয়ন্ড এক্সপেকটেশনস আমি ভাবতেই পারিনি এত সুন্দর লাগবে দেখতে খুব ভালো লাগছে থ্যাংক ইউ ভীষণ সুন্দর লাগছে ভীষণ আৰু আজিৰ ব্ৰাইড জয়িতা আৰু জয়িতাৰ হাজবেণ্ড যে দীপংকৰ দাৰ লগত একচুৱেলি পুৰণা চিনাকি হয় আৰু দাদা আৰু জয়িতা ইমান কৈ গৈছে নহয় যে যাবা কিন্তু আগতেও কাৰ্ড দি গৈছে আৰু কেনেকৈ ইমান ধুনীয়াকৈ ক'লে কেনেকৈ নাযাওঁ বাৰু কওকচোন চ' এইপিনে মোৰ হেয়াৰ অইলি পটককৈ হেয়াৰ ৱাছ কৰি চবেই মিলি চাওকচোন তিনিজনে লাগি গৈছে কিন্তু মই কৈছিলোঁ যে মই সোনকালে কৰা যিমান সোনকালে কিয়নো ঘৰত গৈ মোক ৰেডি হ'ব লাগিব কৃষক ৰেডি কৰাব লাগিব সিহঁতে কিন্তু বহুত সোনকালে মোক ৰেডি কৰাই দিলে এয়া আমি বিয়া ঘৰত গৈ আছো এতিয়া পুৰা আন্ধাৰ চাওক আমাৰ লগত কিশোৰ গৈ আছে আৰু আমি তাতে গৈ আপোনালোকৰ লগত আকৌ আপোনালোককো বিয়া ঘৰটো দেখাম বলকচোন আৰু আমি কইনাক এনেকৈ লগ ধৰিলোঁ ধৰাৰ পাছত আমি খানা আছিলে খানা খালোঁ আৰু বেছি টাইম আমি তাতে থকা নাই আমি ওলাই আহিলোঁ তাৰে পৰা এয়া বিয়া ঘৰত পৰা আমি আহি পালোঁ মই কৃষু সুদীপ আমি তিনিজন আহি পালোঁ আৰু এতিয়া মই ড্ৰেছ চেঞ্জ কৰিম আৰু শুই থাকিম চ' আজিৰ ব্লগটো মই ইয়াতে শেষ কৰিলোঁ আৰু নেক্সট ব্লগ লৈ অতি সোনকালে আকৌ আহি আছোঁ আৰু আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ গুড নাইট